দেহৰ মৃত্যু হলে আপোন মানুহে কান্দিব, কিন্তু মনৰ মৃত্যু হলে নিজে কান্দিব লগা হয়। কিছুমান কষ্টৰ ওজন ইমানেই গধুৰ যে না সহ্য কৰিব পৰা যায়, না কাৰোবাক ক'ব পৰা যায়। তোমাৰ ছাঁ হৃদয়ত আছে, তোমাৰ স্মৃতি প্ৰতিপল দুচকুত আছে, তোমাৰ পাহৰাৰ কোনো প্ৰশ্নই নুঠে, তোমাৰ প্ৰতি থকা ভালপোৱাৰ মোৰ উশাহত আছে। প্ৰতিশ্ৰুতিবোৰ পাহৰি যোৱা নাই, তথাপিও আঁতৰিম নীৰৱে, কিয়নো মই কাৰোবাৰ অশান্তিৰ কাৰণ হ'ব নোৱাৰোঁ। কেতিয়াবা অনুভৱ কৰোঁ জীৱনত কিছুমান মানুহৰ সৈতে পৰিচয় হোৱাটোৱেই ভুল আছিল। এটা ভাল মনে এটা বেয়া জীৱনক সলনি কৰি দিব পাৰে, কিন্তু এটা বেয়া মনে এটা ভাল জীৱনক ধ্বংস কৰি দিব পাৰে। সেয়ে ধুনীয়া মানুহ নহয়, ধুনীয়া মনৰ মানুহ বিচৰাৰ প্ৰয়োজন। প্ৰতিজন মানুহৰে এখন হৃদয় আছে। যদি এই হৃদয়খন পৰিষ্কাৰ নহয়, তেন্তে মানুহৰ জিলিকি থকা মুখখনো একো কামৰ নহয়। ধন সম্পত্তিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। কাৰোবাৰ জীৱন শূন্য বুলি জানি ঘৃণা কৰিব নালাগে, কিয়নো এই পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যে যিয়ে জন্ম মৃত্যু আৰু সময়ক কিনিব পাৰে। মনত ৰাখিব, সকলো মানুহৰে অন্তিম ঠিকনা হ'ল শ্মশান। প্ৰিয়জনৰ সুখৰ বাবে তেওঁক ত্যাগ কৰিব পাৰিলেও ত্যাগ কৰাৰ পাছত তেওঁৰ অবিহনে জীয়াই থকাটো বৰ কষ্টকৰ। শৈশৱৰ দিনবোৰে ভাল আছিল, কষ্ট পালেও চিঞৰি কান্দিব পাৰিছিলোঁ। এতিয়া এনে এক সময় আহি পৰিল, যিমান কষ্ট পালেও নীৰৱে সহ্য কৰি চকুলো টুকি থাকিব লগা হয়। শিক্ষিত হৈও যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি যদি কোৱাৰ সাহস নাই, তেন্তে আপুনি সমাজৰ এজন আৱৰ্জনাৰ বাহিৰে আন একো নহয়। কিবা কথাত তোমাক খং কৰি বহুত বেয়াকৈ ক'ব পাৰে, কিন্তু বেয়াকৈ কোৱাৰো মানুহৰ সীমা থকা উচিত। সুবিধা পালে বুলিয়ে মানুহক অপমানিত কৰা ভুল। সকলোৰে এখন অন্তৰ থকাটো প্ৰয়োজন। মৃত্যু আৰু ভালপোৱা দুয়োটা নীৰৱে আহে। এটাই লৈ যায় মন আৰু আনটোৱে জীৱন। এয়াই বাস্তৱ। ভাল মানুহে ঠগ খায়, সৎ মানুহে কষ্ট পায়, সহজ সৰল মানুহে আঘাত পায়, কিন্তু স্বাৰ্থপৰ মানুহে জীৱন কটায়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।